মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ পাঠ্যপুথিৰ অনুশীলনী ৮ৰ 15 নম্বৰ অংকসমূহ আলোচনা কৰি আছিলোঁ। 15 নম্বৰৰ A, B আমি দুটা ভিডিঅ' তোমালোকলৈ আগবঢ়ালোঁ। আজি C নম্বৰটো অংকটো কৰোঁ। C নম্বৰ অংকটো অৰ্থাৎ 15 নম্বৰ অংকটো বিয়োগফল উলিয়াবলৈ কোৱা হৈছে। C নম্বৰ অংকটো বিয়োগ কৰিবলৈ কৈছে। চোৱা, C সমাধান 89 লিটাৰ 700 মিলিলিটাৰৰ পৰা 68 লিটাৰ 570 মিলিলিটাৰ বিয়োগ কৰিবলৈ কৈছে। কি কৈছে? বিয়োগ কৰিবলৈ কৈছে। এতিয়া চোৱা, আমি এই অংকটো বিয়োগ কৰিবলৈ যাওঁতে আমি এই 89 লিটাৰ 700 মিলিলিটাৰক লিটাৰলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব। তেতিয়াহে অংকটো বিয়োগ কৰিব পাৰিম। এতিয়া ঠিক তেনেদৰে 570 মিলিলিটাৰ লিটাৰলৈ পৰিৱৰ্তন কৰি ল'ম, অৰ্থাৎ লিটাৰলৈ লৈ আনিম, তাৰপিছত বিয়োগ কৰিম। এতিয়া চাবা যে 89 লিটাৰ 700 মিলিলিটাৰ লিটাৰলৈ লৈ যাম। এতিয়া এই বিয়োগ চিহ্নৰ কাৰণে এই দুটা ৰাখি থকাৰ কাৰণে ব্ৰেকেটত ভৰাই ল'বা, নহ'লে অংকটো কৰোঁতে ভুল হৈ যাব। কিয় ভুল হৈ যাব? এই মাইনাছে কি হৈ যাব? মাইনাছ হৈ যাব অংকটো। ইয়াৰ ভিতৰতে মাইনাছ হৈ যাব। গতিকে ব্ৰেকেটত ঢালি ল'লে, ভৰাই ল'লে অসুবিধা নহ'ব। হ'ব, এতিয়া 89 লিটাৰ যোগ হৈ আছে নহয়, যোগ চিহ্ন পাতিবা 700 মিলিলিটাৰ বিয়োগ 68 লিটাৰ যোগ 570 মিলিলিটাৰ হ'ল। এতিয়া যোগ চিহ্ন পাতি আমি ভাগ কৰি ল'লোঁ, যোগ হৈ আছে, যোগ চিহ্ন পাতি লৈছোঁ। এতিয়া কি কৰিম চাবা, আমি 89 লিটাৰ, আমি এই মিলিলিটাৰক যেতিয়া লিটাৰলৈ লৈ যাম তেতিয়া হৰণ কৰিব লাগিব। কিহে হৰণ কৰিব লাগিব? 1000। 1000 ক'ৰ পৰা আহিলে? যে 1000 মিলিলিটাৰে 1 লিটাৰ। 1000 মিলিলিটাৰ মানে 1 লিটাৰ। তেতিয়া এইটো লিটাৰলৈ গুচি যাব। হ'ল। বিয়োগ 68 লিটাৰ, ইয়াকো কিহেৰে হৰণ কৰিব লাগিব? 1000ৰে। 570 লিটাৰ। কিয় 1000ৰে হৰণ কৰিলোঁ? যে 1000 যিহেতু 1 লিটাৰ সমান 1000 মিলিলিটাৰ হ'ল। এতিয়া 89 লিটাৰ যোগ। এতিয়া চোৱা, ইয়াত শূন্যকেইটা কাটি দিব পাৰা। 0 0 0, কেইটা শূন্য থাকিলে? এটা। তাৰমানে 1ঘৰৰ আগত দশমিক বহিব। ডাইৰেক্ট 1ঘৰ আছে হাত, 1ঘৰৰ আগত দশমিক বহিলে, হয় নাই? 10 ভাগৰ হাত থাকিলে 1ঘৰৰ আগত শূন্য এটা পাতি দিবা। লিটাৰ বিয়োগ 68 লিটাৰ। এই শূন্যৰ লগত এই শূন্য কাটি দিবা। কেইটা শূন্য থাকিলে? দুটা, তাৰমানে 2 ঘৰৰ আগত দশমিক বহিব। 57, 1ঘৰ 2ঘৰ বহিলে, পাতি দিয়া। লিটাৰ হ'ল। এতিয়া যোগ কৰা। চোৱা, 89ৰ পাছত দশমিক নাই নহয়, ইয়াত দশমিক আছে, তাৰমানে 89ৰ পাছত এই দশমিক 7টো লাগি যাব। দুটাও লিটাৰ 0.7 লিটাৰ। বিয়োগ চিহ্ন, এতিয়া দুটা যোগ কৰি দিয়া। 68 দশমিক নাই নহয় ইয়াৰ পাছত, গতিকে এই দশমিকটো ইয়াৰ পাছত লগাই 57টো পাতি দিয়ে, গোটেই লিটাৰ হ'ল।
হ'ল তাৰ মানে কি চোৱা 89ত দশমিক নাই দশমিক লগাই লোৱা এতিয়া ইয়াত কি আছে 07 দশমিক মিলাই পাতি দিয়া তে যোগ কৰিলে কি হ'ব 7.9889 আকৌ যদি এটা কি বিয়োগ হৈ আছে 68 এই পইণ্টটো মিলাই লোৱা 0.57 বিয়োগ কৰিম এতিয়া হাতৰ ওপৰত একো নাই গতিকে এটা শূন্য লগাই লোৱা এতিয়া চোৱা শূন্যৰ পৰা 7 বিয়োগ নহয় ইয়াৰ পৰা ধাৰ ল'ম 10ৰ পৰা 7 গ'লে 3 ইয়াত থাকিলে 6ৰ পৰা 5 গ'লে 1 দশমিক 9ৰ পৰা 8 গ'লে 1 8ৰ পৰা 6 গ'লে 2 মানে কিমান পালো 21.13 লিটাৰ কিমান পালো 21.13 লিটাৰ হ'ব উত্তৰটো এইটোৱে বা এনেকাও পাতিব পাৰা উত্তৰটো 21 এটা শূন্য লগাই লিটাৰ বুলি পাতি দিব পাৰা হ'ব এনেকুৱা ধৰণৰ পাতিব পাৰা কিন্তু উত্তৰটো ইয়াতে পাতি দিলেও ভুল নহয় হ'ব দশমিক পাছত 0 ঘৰলৈকে পাতিব পাৰা লিটাৰ যেতিয়া আছে পাতিব পাৰা আজিলৈ হ'ব অংকটো যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা মোৰ যদি এই পঢ়াৰ পৰা তোমালোকৰ কিবা উপকৃত হৈছে যেন ভাবা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই